নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সকলোবোৰেই বিজেপিৰ এজেণ্ট নিজৰ মাজত কাজিয়া লাগিলে ইজনে আনজনৰ কথা বাহিৰত কৈ দিব কংগ্ৰেছক বিজেপিৰ এজেণ্ট আখ্যা দি পুনৰবাৰ সাংবাদিকৰ আগত এইদৰে আজি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কংগ্ৰেছত থকা প্ৰতিগৰাকী নেতাই বিজেপিৰ এজেণ্ট দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুক লৈ ছিংগাপুৰে কৰিব নোৱাৰা কাম অসম পুলিচে কৰিছে গৌৰৱ গগৈয়ে আমাক ধন্যবাদ দিয়ক এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ছিংগাপুৰ আৰক্ষীৰ তদন্তক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক ধন্যবাদ দিব লাগে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছো ছিংগাপুৰে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে আমি ইয়াতেই আটাইবোৰক জেলত ৰাখিছো গতিকে আমিহে ভাল কাম কৰিছো গৌৰৱ গগৈয়ে ইয়াৰ বাবে আমাক ধন্যবাদ দিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ছিংগাপুৰ আৰক্ষীয়ে কৰিব নোৱাৰা কাম অসম আৰক্ষীয়ে কৰিলে ছিংগাপুৰতকৈ অসম পুলিচে বেছি ভাল কাম কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ পুনৰবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ছিংগাপুৰৰ আদালতত অনুষ্ঠিত হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ শুনানি আৰু সেই শুনানিত উল্লেখ কৰা হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল তাৰ পিছতেই আজি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক ধন্যবাদ দিব লাগে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰেজাউল কৰিম চৰকাৰক অপমান কৰি এতিয়া বিপদত পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৰেজাউলৰ পদত্যাগৰ পিছতেই কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এতিয়া চূড়ান্ত খেলিমেলি দেখিবলৈ পোৱা গৈছে আজি দিল্লীত কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে ৰেজাউলৰ পদত্যাগৰ বাবে এই বৈঠক এপিচিচিৰ সভাপতি গৌৰৱ গগৈক বৈঠকলৈ তলব কৰিছে ৰাহুল গান্ধীয়ে বৈঠকলৈ তলব প্ৰদ্যুৎ বৰদলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো ৰেজাউলৰ পদত্যাগৰ পিছতেই হঠাৎ এই বৈঠক অনুষ্ঠিত কৰিছে কংগ্ৰেছৰ হাইকমাণ্ডে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত আজি দিল্লীত অনুষ্ঠিত হৈছে এই বৈঠক ৰেজাউল কৰিম চৰকাৰক অপমান কৰি এতিয়া বিপদত পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰেজাউলৰ পদত্যাগৰ পিছতেই এই আটাইকেইগৰাকী নেতাক কংগ্ৰেছৰ হাইকমাণ্ডে দিল্লীলৈ তলব কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে মন্তব্য কৰিছে কংগ্ৰেছ দল ত্যাগ কৰা ৰেজাউল কৰিম চৰকাৰে মোক কংগ্ৰেছে মানসিক অত্যাচাৰ কৰিলে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ মোৰ আত্মসন্মান স্বাভিমানত আঘাত কৰিছে দেৱব্ৰত শইকীয়াই মোক কংগ্ৰেছত মানসিকভাৱে অত্যাচাৰ কৰা হ'ল বুলি মন্তব্য ৰেজাউলৰ দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছক শেষ কৰি পেলাইছে বিজেপিৰ এজেণ্ট হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সংখ্যালঘুক ঘৃণা কৰে দেৱব্ৰত শইকীয়াই এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে আৰু আনপিনে ৰেজাউল কৰিম চৰকাৰৰ গৰ্জন মিয়াই কিয় ইটা ভাটাত কাম কৰিব গোলামী নকৰে বৰঞ্চ মিয়াই চলাব প্ৰশাসন প্ৰতিজন মুছলমানকেই ডাঙৰ সংকল্প ল'বলৈ ৰেজাউল কৰিম চৰকাৰে আহ্বান জনাইছে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই পুনৰবাৰ উদাত্ত ভাষণ আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজলৈ কেইবাটাও আহ্বান কৰিছে ৰেজাউল কৰিম চৰকাৰে মিয়া মানুহক ডিচি বনোৱা হ'ব শিৱসাগৰ জিলাৰ ডিচি পুনৰ হুংকাৰ ৰেজাউল কৰিম চৰকাৰৰ বৃহৎ সংকল্প এইবাৰ কলমেৰে জবাব দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰেজাউলে শিক্ষাৰ জেহাদ আৰম্ভ কৰিব অসমৰ মিয়া মুছলমান ৰাইজে মুছলমানক কৰা অন্যায় অত্যাচাৰৰ উত্তৰ দিয়া হ'ব অতি শীঘ্ৰেই শিৱসাগৰ গুৱাহাটী বঙাইগাঁৱৰ ডিচি মিয়া হ'ব লাগিব পেটত গামোচা মাৰি হ'লেও ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ক কিডনী বিক্ৰী কৰি হ'লেও মিয়া ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ক গাৰ্জেনসকলে আমি ইছলাম আৰু কোৰাণত বিশ্বাসী এইদৰে পুনৰবাৰ উদাত্ত ভাষণ প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম চৰকাৰে
দিবলৈছো আন এটা ব্ৰেকিং নিউজ। পুনৰবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। নিৰ্বাচন আয়োগৰ কাৰ্যক ৰাষ্ট্ৰবিৰোধী আখ্যা দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰত পুনৰবাৰ ভাৰতৰ নিৰ্বাচন আয়োগ বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট চুৰিৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি পুনৰবাৰ চৰ্চিত হৈ পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। 48 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈ, অন্যথা প্ৰতিবাদত কঁপি উঠিব নগাঁও জিলা। গৃহ সমষ্টিত প্ৰতিবাদ। প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি খুব কমা নাই সংখ্যালঘু মিয়া ৰাইজৰ। প্ৰতিবাদ অব্যাহত আছে। সংখ্যালঘুৱে প্ৰদ্যুৎ বৰদলৈক বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা। 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব প্ৰদ্যুৎ বৰদলৈয়ে। 24 ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। প্ৰতিবাদত কঁপি উঠিব সমগ্ৰ নগাঁও জিলা। গৃহ সমষ্টি নগাঁও জিলাতে এতিয়া প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এই ক্ষোভ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু মিয়া ৰাইজৰ। গৃহ সমষ্টি নগাঁৱৰ পৰা সংখ্যালঘু মিয়া ৰাইজে এই হুংকাৰ প্ৰদান কৰিছে। কংগ্ৰেছে সংখ্যালঘু নেতাক চিনি নাপায়, ইয়াতকৈ লাজৰ বিষয় আৰু কি হ'ব পাৰে বুলি মন্তব্য ৰাইজৰ। প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। মুঠতে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এতিয়া নগাঁৱৰ ৰাজপথত নেমচুৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 1 এপ্ৰিল 2026 চনৰ পৰা লোপ পাব টোলগেটত নগদ ধনৰ লেনদেন। ফাষ্টেগ অথবা UPIৰ জৰিয়তেহে টোলগেটত দিব লাগিব কৰ। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা টোলগেটত টেক্স সংগ্ৰহ কৰাক লৈ এক ডাঙৰ পৰিৱৰ্তন আনি আছে। 2026 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা লোপ পাব টোলগেটত নগদ ধনৰ লেনদেন। ফাষ্টেগ অথবা UPI ব্যৱহাৰ কৰিব লাগিব এতিয়াৰে পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে এইখন বিজেপি চৰকাৰে খহনীয়াৰ পৰা বিদ্যুতলৈ, শিক্ষাৰ পৰা স্বাস্থ্যলৈ ভোটাৰৰ সকলো সমস্যাৰ সমাধান কৰিব চেয়াৰমান আলী আহমেদে। তাৰ মাজতেই চেঙা সমষ্টিবাসীৰ ওচৰত চেয়াৰমান আলী আহমেদৰ ক্ষমা প্ৰাৰ্থনা। 26ৰ নিৰ্বাচনক লৈ এতিয়া তৎপৰ বিধায়ক চেয়াৰমান আলী আহমেদ। অন্য এটা খবৰ, মুছলমান গোটেইখিনিয়ে যদি কোনোবা এজনক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, অকলে সেইজনক মুখ্যমন্ত্ৰী বনাব নোৱাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাত্ৰ 22ৰ পৰা 23টা সমষ্টি সংখ্যালঘু জনসাধাৰণৰ হাতত আছে। এই 22খন আসনৰ মানুহে যদি কোনোবা এজনক মুখ্যমন্ত্ৰী বনাব খোজে, মুখ্যমন্ত্ৰী বনাব পাৰিব নেকি? গৰিষ্ঠ সংখ্যক মানুহে যি বিচাৰে সেয়া হ'ব অসমত। এই মন্তব্য কৰিছে AIUDFৰ জুনিয়ৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অসমত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ A to Z। শনিবাৰে গুৱাহাটীত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া 5:20 বজাত উপস্থিত হ'ব বিমানবন্দৰত। বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত থাকিব প্ৰধানমন্ত্ৰী মোদী। দেওবাৰে 9:30 বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 বজাত গুৱাহাটী বিমানবন্দৰলৈ আহিব প্ৰধানমন্ত্ৰী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম স্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰেল। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বস্তিনগৰলৈ, দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ আহিব অসমত। অন্য এটা খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভিতৰ চৰাক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ APCCৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলত অস্তিত্ব নাইকিয়া কৰিছে সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠসকল একত্ৰিত হৈছে বুলি মন্তব্য গৌৰৱৰ। শেহতীয়াকৈ বিজেপিৰ ভিতৰ চৰাত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিশেষ নিৰ্দেশ দিয়া বুলি মন্তব্য গৌৰৱৰ। হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ
বিচৰাসকলে ল'ব নোৱাৰিব সোণোৱালৰ নাম। মুখ্যমন্ত্ৰীৰ সন্মুখত সৰ্বানন্দ সোণোৱালৰ নাম আৰু চেকেৰাও নেদেখুৱাবলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যাবলৈ এয়াই নিয়ম আৰু চৰ্ত বুলি মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ভয়ংকৰ ষড়যন্ত্ৰ, আশংকাত ভুগিছে 3খন গাঁৱৰ 2 শতাধিক লোক। ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। আশংকাত ভুগিছে 3খন গাঁৱৰ 2 শতাধিক ৰাইজ। পূৰ্বৰ যমুনামুখ, বৰ্তমানৰ বৰমপুৰ সমষ্টিৰ শ শ ভোটাৰৰ নাম কৰ্তন, সংখ্যালঘু ৰাইজৰ নাম কৰ্তনৰ গুৰুতৰ অভিযোগ উত্থাপন। এটা দুষ্ট চক্ৰই এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ। 3খন গাঁৱৰ 2 শতাধিক লোকে ভিৰ কৰে যমুনামুখ আৰক্ষী থানাত। যমুনামুখৰ এৰাকপিলি, বালিৰাম আৰু ডেকেৰা গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে। 3 ব্যক্তিৰ বিৰুদ্ধে ৰাইজৰ গুৰুতৰ অভিযোগ উত্থাপন। মৃত্যু, অনুপস্থিতি আৰু অন্যান্য কাৰণ দৰ্শাই নাম কৰ্তনৰ চেষ্টা। শুনানিৰ জাননী লাভৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে ৰাইজৰ মাজত। ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে বিজেপি নেতাৰ বিৰুদ্ধে। ই ৰিক্সা দিয়াৰ প্ৰলোভনেৰে জালিয়াতিৰে স্বাক্ষৰ লোৱাৰ অভিযোগ। নিৰ্বাচনী পঞ্জীয়ন বিষয়াক লিখিত অভিযোগ দিছে ভুক্তভোগী ৰাইজে। যমুনামুখ আৰক্ষী থানাত গোচৰটোৰে হোজাই জিলা আয়ুক্তৰ উপস্থিতিত। অন্য এটা খবৰ, MG এনৰেকাত কোটি কোটি টকাৰ দুৰ্নীতি, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য। MG এনৰেকাৰ অধীনত দেশত হৈছিল কোটি কোটি টকাৰ অনিয়ম। MG এনৰেকাৰ অধীনত দৰিদ্ৰ লোকক কৰ্মসংস্থাপন, উন্নয়নমূলক কামৰ নামত হৈছিল কোটি কোটি টকাৰ কেলেংকাৰী। MG এনৰেকাৰ আঁচনিৰ কেলেংকাৰীক লৈ ভয়ংকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে। বহু কোটি টকাৰ কেলেংকাৰী। প্ৰতিবেদন অনুসৰি 11 লাখতকৈও অধিক অনিয়মৰ গোচৰ। বহু চৰকাৰী বিষয়া, ঠিকাদাৰ, বেংক পৰিচালকৰ গোপন বুজাবুজিৰে সংঘটিত হৈছিল দুৰ্নীতি। কাম সম্পূৰ্ণ নহ'লেও সম্পূৰ্ণ হোৱা দেখুৱাবলৈ ভুৱা নথিপত্ৰ প্ৰস্তুত কৰিছিল বিষয়া, ঠিকাদাৰসকলে। কেইবাখনো ৰাজ্যত স্পষ্ট নিষেধাজ্ঞা থকাৰ পাছতো ঠিকাদাৰ সংস্থাসমূহক দিয়া হৈছিল কামৰ আবণ্টন। 25 এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে 25খন ৰাজ্যৰ জিলাসমূহ সামৰি কৰা হৈছিল এই তদন্ত। MG এনৰেকাক লৈ এই দুৰ্নীতি, 302 কোটি টকাৰ দুৰ্নীতি হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, যিকোনো মুহূৰ্তত যুদ্ধ হ'ব পাৰে আমেৰিকা আৰু ইৰাণৰ মাজত। ইণ্টাৰনেশ্যনেল বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ইৰাণৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। জুইত জ্বলিছে এতিয়া সমগ্ৰ ইৰাণ। যিকোনো মুহূৰ্তত যুদ্ধ হ'ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত। অধিক জটিল হৈ পৰিছে ইৰাণৰ শেহতীয়া পৰিস্থিতি। মহা বিপদত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনি। ইৰাণৰ নাগৰিকৰ সুৰক্ষাৰ বাবে সাজু হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হুংকাৰ ইৰাণক। ইৰাণৰ নাগৰিকক আমি সুৰক্ষা দিম বুলি প্ৰতিশ্ৰুতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ জনতাক প্ৰতিবাদ বন্ধ নকৰিবলৈ আহ্বান জনাইছে ডনাল্ড ট্ৰাম্পে। আপোনালোকে প্ৰতিবাদ কৰক, আমি আপোনালোকৰ লগত আছো বুলি মন্তব্য ট্ৰাম্পৰ। ইৰাণত বন্ধ কৰি দিয়া হৈছে আকাশ মাৰ্গ। প্ৰতিবাদৰ জুই বৃদ্ধি পাইছে সমগ্ৰ ইৰাণতেই। ইপিনে প্ৰতিবাদকাৰীক ফাঁচি দিয়াৰ হুংকাৰ দিছে প্ৰশাসনে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ প্ৰাণ ল'লে ইৰাণ সেনাই। এয়া ইৰাণৰ আধুনিক ইতিহাসৰ আটাইতকৈ বৃহৎ হত্যাকাণ্ড। ভেনিজুৱেলাৰ পিছত সমগ্ৰ বিশ্বই নজৰ ৰাখিছে এতিয়া ইৰাণৰ ওপৰত। প্ৰতিদিনেই ইৰাণক সকিয়নি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, আপোনাৰ গাড়ী চুৰি হৈছিল নেকি? যদি আপোনাৰ গাড়ী কেতিয়াবা চুৰি হৈছিল তেন্তে আপুনি খবৰ লওক গুৱাহাটী মহানগৰীৰ হাতীগাঁও থানাত। হাতীগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। আপোনাৰ গাড়ী চুৰি হৈছিল নেকি তেন্তে আপোনাৰ বাবে এই খবৰ। এতিয়াই আপুনি খবৰ লওক গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাত। এখন দুখন নহয়, 11খনকৈ গাড়ী উদ্ধাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে। 3 বছৰত প্ৰায় 150খন গাড়ী চুৰি কৰিছিল ৰূপজ্যোতিয়ে। গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ৰূপজ্যোতি দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ৰূপজ্যোতি দাসক। প্ৰথমে নিজকে বেংক বিষয়া বুলি পৰিচয় দি গাড়ী ভাড়া লয়। তাৰ পাছত ভাড়া লৈ অনা গাড়ী প্ৰবঞ্চনাৰে বিক্ৰী কৰে ৰূপজ্যোতিয়ে। বিক্ৰী কৰা গাড়ী ফাইনেন্স টানি অনা গাড়ী বুলি প্ৰলোভন দিয়ে। এনেদৰেই দীৰ্ঘ সময়ৰ পৰা চলাই আহিছিল এই ৰমৰমীয়া বেশা। হাতীগাঁও আৰক্ষীয়ে অসম অৰুণাচলৰ পৰা উদ্ধাৰ কৰে বাহনসমূহ। আপোনাৰ গাড়ী যদি চুৰি হৈছিল তেন্তে হাতীগাঁও আৰক্ষী থানাত আপুনি খবৰ লওক।